খুমটাইত এখন ব্যতিক্ৰমী দোকান বিশেষভাৱে চৰ্চা লাভ কৰিছে এই দোকানখনে দোকানীবিহীনভাৱে চলে এই দোকানখন য'ত গ্ৰাহকে নিজেই বস্তু পছন্দ কৰি নিৰ্ধাৰিত মূল্য দি লৈ যাব পাৰে বাকচত খুমটাইত যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ সন্মুখত এই বিপণী আৰম্ভ কৰিছে বিমান কোঁৱৰ নামৰ এজন লোকে যিখন বিপণী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ইয়াত কোনো দোকানী নাই এইদৰে বাকচ ওলোমোৱা আছে সেই বাকচত আপুনি নিৰ্ধাৰিত দামটো ভৰাই তাৰ পৰা আপুনি সামগ্ৰীপদ লৈ গুচি যাব পাৰে তাত কোনো ধৰণৰ দোকানীৰ লগত আপুনি বাৰ্তালাপ কৰাৰ প্ৰয়োজন নাই এই ব্যতিক্ৰমী দোকানখন এতিয়া খুমটাইৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ সন্মুখৰ এই বিপণীখনৰ পৰা আমি আপোনালোকক সবিশেষ জনাম আমাৰ সাংবাদিক মৃদুস্পন্ত বৰুৱাৰ জৰিয়তে হয় এখন ব্যতিক্ৰমী দোকানে চৰ্চা লাভ কৰিছে খুমটাইত আৰু খুমটাইত দেখিবলৈ পোৱা গৈছে এখন দোকানীবিহীন এখন দোকান আৰু যি সততাৰ মূল্য ইয়াতে নিৰূপণ হৈছে আৰু চাওক আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক সেই বাতৰিটো লৈ আহিছোঁ এইখন হৈছে এখন ব্যতিক্ৰমী দোকান চাওক এয়া হৈছে খুমটাই যি যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ সন্মুখত দেখিবলৈ পাব এখন দোকান ইয়াৰ দোকানখনৰ কোনো ধৰণৰ গৰাকী ইয়াতে নাথাকে আৰু এয়া হৈছে যাক বিভিন্ন ধৰণৰ ইয়াত সুস্বাদু ফল মূলকে ধৰি বিভিন্ন পাচলি ইয়াতে কোমোৰা কলডিলৰ পৰা ধৰি সকলো বিভিন্ন ধৰণৰ পাচলি আছে ইয়াতে আৰু এই যিখন দোকান দেখিবলৈ পাইছে আপুনি এই দোকানখনৰ কোনো ধৰণৰ ইয়াতে দোকানী ইয়াত নাথাকে আৰু চাওক নগদ ধনসমূহ দিবৰ বাবে এটা বাকচ ইয়াত ঠিক কৰি থোৱা হৈছে আৰু আপুনি যদি অনলাইন পে'মেণ্ট কৰে ইয়াত সকলো ধৰণৰ ব্যৱস্থা আছে কিন্তু ইয়াত কোনো ধৰণৰ দোকান নাই আৰু এয়া অসমৰ বহিঃ ৰাজ্যৰ কেইবাখনো ৰাজ্যত এয়া আছিল বিশেষকৈ নাগালেণ্ডত এনেকুৱা ধৰণৰ দোকান আছিল কিন্তু অসমত এই দোকানখন নাছিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত এই দোকান গঢ় লৈ উঠিছে যোগীবাৰীত আৰু আমি এই ব্যতিক্ৰমী খবৰটো ব্যতিক্ৰমী এই বাতৰিটো আমি প্ৰতিদিন আমাৰ দৰ্শকসকলৰ বাবে লৈ আছোঁ পোনে প্ৰতিদিন আমাৰ দৰ্শকসকলক এই দোকানখনৰ পৰিৱেশটো আমি দেখুৱাইছোঁ ইয়াতে বিভিন্ন ধৰণৰ ফুলনিকে ধৰি সকলোখিনি আছে আৰু ইয়াতে লোকসকল আছে আমি কথা পাতিবলৈ যত্ন দেখিবলৈ পাইছোঁ এখন ব্যতিক্ৰমী দোকান আপোনালোকৰ ইয়াতে দেখিবলৈ পাইছোঁ কেনেদৰে চিন্তাটো মনলৈ আহিলে আৰু এইটো প্ৰকৃততে কি হৈছে চিন্তাটো এনেধৰণে আহিলে আমাৰ মৃণালদাৰে আমাৰ খুমটা সমষ্টিৰ বিধায়ক তেওঁ পষ্ট এটা দিছিলে সেই পষ্টটো মই দেখিলোঁ তাৰ পষ্টটো দেখি পেলাই চালোঁ বস্তুকেইটা অলপ জুম কৰি যে কি বস্তুনো আছে ইয়াত তাৰ মই দেখিলোঁ যে এনেকৈ কল দেখিলোঁ তাৰপিছত কিবা এইবিলাকতো আমাৰ ঘৰতো আছে মোৰ ঘৰতো আছে ওচৰ পাজৰতো আছে কিন্তু ইয়াত যিমানখিনি বস্তু আছে মোৰ ঘৰৰে হয় তেনেকৈ বোৰ লগাই চাওঁচোন প্ৰথম দিনা লগালোঁ প্ৰথম দিনা মোৰ ইয়াত বিক্ৰী হ'ল প্ৰায় 150 মান টকা বিক্ৰী হ'ল আজি 3 দিন হ'ল তাৰ পাছদিনাখন 350 টকা বিক্ৰী হৈছে সেয়াই আৰু তেনেকৈ মানে কৰিলোঁ আৰু এই যি সততাৰ মূল্য নিৰূপণ হ'ব বুলি অঁ সেইটোৱে মোৰ বিশ্বাস যে ইয়াত আৰু কোনো মানে একো হেৰি নকৰে ধৰি লওক আৰু মই স্কেনাৰখন দি থৈছোঁ তাৰপিছত আপোনাৰ এটা বক্স দি থৈছোঁ সেয়াই আৰু তাৰমানে এইকেইটা বস্তু লৈ পেলাই মই ইয়াত বহি থাকিবলৈ অলপ প্ৰব্লেম হয় মই মানে কাম কৰা মানুহ ইটো কাম কৰি থাকোঁ সেইটো কাৰণে এনেকৈ মেলি পেলাই গুচি যাওঁ যিকেইটা ধৰি লওক অলপ কমি যায় ফটককৈ অলপ সময় এটা উলিয়াই বস্তুকেইটা ভৰাই থৈ যাওঁ সেয়াই আৰু গধূলি কি ৰখা হৈছে ইয়াতে ৰাখিছোঁ মই পচলা আছে পচলা ৰাখিছোঁ তাৰপিছত আপোনাৰ কলডিল ৰাখিছোঁ আৰু কচু ৰাখিছোঁ ঔটেঙা আছে জলফাই আছে আমলখি আছে এনেকৈ আছে ভালমানকেইটা বস্তু আপোনাৰ টেঙামৰা আছে তাৰ গোল নেমু আছে সেনেকৈ আৰু ফুলো ৰাখিছোঁ অলপ এই বুদ্ধিটো বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে অঁ কৰিব পাৰে সেইটো খুব ভাল হেৰি মই এতিয়া নিজেই পাইছোঁ মই আজি 3 দিন হৈছে এতিয়ালৈকে বাৰু মই চোৱা নাই কি হৈ আছে হেৰিটো একাউণ্টটো চোৱা নাই কিবা কিন্তু ভাল হ'ব এইটো চবতে যদি এনেকুৱা হয় কিন্তু ভাল এটা এই পৰিৱেশটো পৰিণাম দৰ্শকসকলক দেখুৱাইছোঁ আৰু বিভিন্নজন লোকো আছে ইয়াত সকলো ধৰণে ক্ৰয় কৰে আৰু ক্ৰয় কৰি ইয়াতে এই যি বাকচ আছে দেখিবলৈ পোৱা গৈছে বাকচত ভৰাই অৰ্থ ভৰাই থৈ গুচি যায় আৰু এনেদৰে ক'ব লাগিব যি প্ৰতিদিনৰ দৰ্শকসকলক দেখুৱাইছে এই ব্যতিক্ৰমী ঘৰটো বাইদেউ আপুনি দেখিছোঁ ক্ৰয় কৰিবলৈ আহিছে এখন ব্যতিক্ৰমী দোকান হয় ইয়াত মানে এই ফুলৰ পুলিটো ভাল দেখিলোঁ লৈ ল'লোঁ তাত বক্সটো দেখিলোঁ তাতে পইচাটো থ'লোঁ সেয়াই কেনেকুৱা লাগিছে এইটো এটা ব্যতিক্ৰমী চিন্তা ভাল লাগিছে দোকানী মানে বিচাৰি থাকিবলগীয়া হোৱা নাই নিজে লৈছোঁ পইচা তাত ভৰাইছোঁ ফুলৰ পুলিটো লৈছোঁ দোকানীও সময় নষ্ট নহয় আৰু গ্ৰাহকৰ সময় নষ্ট নহ'লে দোকানীলৈ ৰখি থাকিব লাগিব নহয় দোকানী মাতিব লাগিব কিছুমান দোকানবোৰততো দোকানী মাতি থাকিব লাগে নাহে এতিয়া দোকানীও মানে সময় নষ্ট হোৱা নাই গ্ৰাহকৰো সময় নষ্ট হোৱা নাই